গাইজ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ আৰু আজি হৈছে 15 নৱেম্বৰ তো আজি অফিচ বন্ধ যিহেতুকৈ আজি হৈছে 15 নৱেম্বৰ তো ৰাস আজিৰ পৰা ষ্টাৰ্ট হ'ল যদিও চোৱা নহয় তথাপিও ভাল লাগে আৰু মোবাইলতে দেখা পোৱা যায় তো এবাৰে চাইছিলোঁ তো মনত আছে আৰু তাৰপিছত এতিয়া আজি ডেইলি কামবোৰ কৰি হৈ গ'ল অকল শালি পূজা দিব আছে আৰু নাস্তাটো খাব আছে আৰু তো সেয়া তো বাহিৰত গা পা ধুই কাপোৰ মেলিব আহোঁতে মোক যি ভাল পায় এয়া পূৰা ব্যস্ত ঠিক আছে দিয়ক তেনেহ'লে ভিডিঅ'টো কণ্টিনিউ আপোনালোকে চাই থাকিব আৰু মিনি ব্লগবোৰ আপোনালোকে চায় কিন্তু দুই এটাহে লাইক আহে মিনি ব্লগবোৰ চাব আৰু লং ভিডিঅ'বোৰ মই বেছিকৈ দিয়া নহয় যিহেতুকে টাইম তেনেকৈ নাপাওঁ আৰু বন্ধ আমাৰো তেনেকৈ নাথাকে তো ঠিক আছে দিয়ক তেনেহ'লে ভিডিঅ'টো আপোনালোকে চাই থাকিব তো কণ্টিনিউ কৰি গৈ আছোঁ মই কি দেখাব পাৰোঁ নোৱাৰোঁ তো ইয়াৰ পিছত মই এতিয়া মানে কেমেৰাটো থৈ মানে মোবাইলত যিহেতুকে কৰোঁ তো মোবাইলটো থৈ কেনে মই পূজা দিম এতিয়া দিব যোৱা নাই কিয় মূৰটো ধুইছোঁ আৰু চুলি তুলি ক'ত পৰিলে ভাল নালাগিব আৰু আজি নাৰায়ণ পূজা কৰা হয় যিহেতুকে পূৰ্ণিমাত মানে কৰে আৰু তো সেয়া পূজাৰ যোগাৰ চলি আছে তো চুলি তুলি মেলি গ'লে ভাল নালাগে তো গোটেইখিনি কাম শেষ হোৱাৰ পিছত মই যাই পূজাটো দিম আৰু তো ঠিক আছে দিয়ক তেনেহ'লে আপোনালোকে চাব আৰু পাৰিলে মই আজিনো কেনেকৈ নাৰায়ণ পূজাৰ সেয়া প্ৰস্তুতি কৰিছে তো আপোনালোকক মই দেখাই থাকিম তো আপোনালোকে চাব ঠিক আছে দিয়ক তেনেহ'লে মই এতিয়া কেমেৰাটো থওঁ আৰু এয়া সন্ধিয়া টাইমত খিচাৰি খালোঁ খুব ভাল লাগিল আৰু তো এতিয়া বাজিলে 9টা আৰু মই গধূলি টাইমত আজি একো খোৱা নাছিলোঁ আৰু এয়া ভাইটিক খোৱা দেখিলোঁ হোৱাইট চচ পাস্তা তো মই আজিলৈ পাস্তা তেনেকৈ বনোৱা হোৱা নাই কিন্তু মোবাইলত পুটুককৈ চাই ল'লোঁ আৰু নিজৰ আইডিয়া মতে বনাইছোঁ আৰু নাজানো কেনেকুৱা হয় সেইটো কাৰণে মানে মই ৰেচিপিটো দিয়া নাই মেগীৰ যেনেকৈ ৰেচিপি দিছোঁ তো আৰু আপোনালোকে মোতকৈ ভালকৈ জানিব আৰু যিসকলে জানে তো মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন যে পাস্তা কেনেকৈনো বনাব পাৰি আৰু ভালকৈ মোৰ ওচৰত আজি সেয়া নাছিল চীজটো নাছিল তো সেইটো কাৰণে চীজ তেনেকৈ নাথাকে বাটাৰ কিন্তু প্ৰায় থাকে আৰু তো বাটাৰ আৰু ময়দা দি বনাইছোঁ আৰু চিলি ফ্লেক্স নাছিল তো কেঁচি দি মই মানে শুকান জলকীয়াটো এনেকৈ সৰুকৈ কাটি লৈছোঁ তো সেয়া আপোনালোকক দেখাওঁ ৰ'বক নাজানো কেনেকুৱা হয় বনাইছোঁ আৰু ইফালে চাওঁ তেনেকৈ ৰেডি কৰি থৈ দিছোঁ পটককৈ হৈ যায় ঠিক আছে দিয়ক তেনেহ'লে মই সেইখিনি ৰেডি কৰি লওঁ তাৰপিছত আপোনালোকক লগ পাম এই গাইজ তো মই আহিছোঁ সেয়া মানে গধূলিতে চাই গৈছিলোঁ চন্দ্ৰমা ওলোৱা নাছিল তো এতিয়া বাহিৰত আহিলোঁ কিবা এটা কৰিবৰ কাৰণে তো চন্দ্ৰমাক দেখা পালোঁ খুব ভাল লাগিল তো চাওঁ তাৰমানে মোবাইলৰ কেমেৰাত বা কেপচাৰ হয়নে নহয় ঠিক আছে দিয়ক তেনেহ'লে মই চাই লওঁ আৰু যদি পাৰোঁ তেনেহ'লে কেপচাৰ কৰি থৈ দিম ভাল লাগে ন তো ঠিক আছে দিয়ক সেই গাইজ আজি হৈছে ছানডে আৰু সেয়া ৰাস পূৰ্ণিমাৰ দিনা তেনেকৈ ভিডিঅ'টো মানে এণ্ডিং কৰাই নহ'ল তো আজি হৈছে ছানডে তো মই এতিয়া গা পা ধুলোঁ আৰু এতিয়া বাজিলে 12:01 তো তাৰে আগতে মোৰ কামবোৰ কৰি শেষ হ'ল কাম বিশেষ নাছিল মানে বিচনা পাৰিব আছিল আৰু ঘৰ মুচিব আছিল তো সেইখিনি কৰি বিচনাকেইখন মায়ে পাৰিলে যেনিবা আৰু ঘৰটো মই মুচি দিলোঁ আৰু নিজৰ কাপোৰখিনি গা ধুওঁতে ধুই দিলোঁ তো সেইখিনি কাম আছিল তো এতিয়া ভাবিছোঁ আজি নাস্তাৰো মানে বঢ়িয়া একদম আৰু মায়ে এখন বিয়াত গৈছে তো মানে চব্জি এখন বনাই গৈছে আৰু মোক অকল ভাতটো পাতি দিব দিছে আৰু দালি এখন বনাই দিব দিছে তো পিটিকা খাব মন গৈ আছে তো বেঙেনা বিলাহী এনেকৈ মই খাওঁৱেই আৰু প্ৰায় ঘৰতে গ'লে নিজে বনালে আৰু তো সেয়া আৰু চাটনি বনাই থোৱাই আছে কালি ৰাতিপুৱাই টিফিনত মানে ৰেডি কৰিছিলোঁ চাটনি তো সেয়া তো ঠিক আছে দিয়ক তেনেহ'লে আজিও কি কৰোঁ নকৰোঁ গোটেইখিনি আপোনালোকক দেখাই থাকিম আৰু নাস্তানো কি মানে ৰেডি কৰিছোঁ এইটো আপোনালোকক বেক কেমেৰা কৰি মই দেখাই আছোঁ মই
দুখন মানে বেলি ল'ম আৰু এয়া যোৱাকালিৰ মাংস মানে মই গম পোৱা নাছিলোঁ কিন্তু মায়ে বেছি কৰি বনাই থৈ দিছিল আৰু এয়া ভাজি বেঙেনা চাগৈ বেঙেনা আৰু মূলা এনেকৈ ভাজি বনাইছে আৰু ধনিয়া ওপৰত দি দিছে তো সেয়া আৰু এটা বস্তু দেখি মোৰ খুব ভাল লাগিল মানে মই বাহিৰত মানে গা ধোৱাৰ আগতে অলপমান আছিলোঁ বাহিৰত তো বাহিৰত দেখা পালোঁ মায়ে মানে চিটাই দিছিল নেকি টাব এটাত ধনিয়াৰ গুটিবিলাক তাৰমানে এয়া লক্ষী পূজা দিৱালীৰ সেয়া মানে ধনিয়াৰ গুটি মই ভিজাই সেনেকৈ থোৱা হৈ গ'ল মই দিয়া নহ'ল মানে মাটিত তো মই ভাবিলোঁ কি ভিডিঅ' দেখিলোঁ কিন্তু ভিডিঅ'ত চব বস্তু মানে সঁচা নহয় ফেক মই সেই বুজিলোঁ আৰু তো তাৰপিছত টাব এটা দেখা পালোঁ ধনিয়াৰ গুটিবোৰ গজিব ধৰিছে আৰু তো ফাইনেলি মানে দেখা পালোঁ আৰু তো সেয়া আৰু ভাল লাগিল তো ঠিক আছে দিয়ক তেনেহ'লে মই নাস্তাটো ৰেডি কৰি লওঁ আৰু খোৱাৰ টাইমতো লগ পাব পাৰোঁ বা ভাত বনোৱাৰ টাইমতো আপোনালোকক লগ পাব পাৰোঁ ঠিক আছে ভিডিঅ'টো চাই থাকিব সেই গাইজ এতিয়া মই ভাত বনাই আছোঁ আৰু এয়া ভাতটো হৈ গ'ল আৰু ইফালে ঘৰতে আজি দালিটো বহাই দিছোঁ সোনকালে হওক বুলি তো দালিত দিছোঁ স্কোৱাছ আৰু ওলকবি দিছোঁ আৰু খুব খাব মন গ'ল সেইদিনাখন ৰূপতে খালোঁ আৰু আজি এয়া জলফাই ধনিয়া জলকীয়া এটা লৈছোঁ চাওঁ আৰু এটা লাগে যদি দিম আৰু তো এইখিনি দেউতাই বনাইছে কিন্তু ইমান অকণমানৰ দি খাব পাৰি নেকি তো সেইটো কাৰণে নিজে বনাই লওঁ বুলি ভাবিলোঁ আৰু এইফালে আছে চাটনি আৰু এয়া ৰবিবাৰৰ সন্ধিয়াখন হোৱাইট চচ পাস্তা বনালোঁ বাটাৰ নহৰু শুকান জলকীয়া কাটি ল'লোঁ তাৰপিছত আৰু এয়া গাখীৰ আৰু চেনি এনেকৈ বনালোঁ খুব ভাল লাগিল আৰু লগতে ময়দা আছিল দেই ভাল